তুমি চিন্তা নকৰিবা তোমাৰ দুখ অচিৰেই আমি কৰিম মোচন তুমি কিছুদিন ধৈৰ্য ধৰা ভগৱতী সেই অত্যাচাৰী দানৱৰ আৰু ক্ষত্ৰিয়ৰ বিনাশ হ'ব আৰু তুমি ভাত
মুক্ত হবা। আপোনাৰ বিধানত মই শান্তি লাভ কৰিছো। এতিয়া মই বিধাইহে মানিছো প্ৰভু। প্ৰণাম সৃষ্টিকৰ, প্ৰণাম ফুলপানী। অত্যাচাৰত সন্তসকলৰ ওপৰত নিম্ন মৃত্যু অত্যাচাৰ আৰম্ভ কৰিছে। যোগান্ত অসুৰবিলাকৰ অত্যাচাৰত বসুমতী আদি শান্তিহীনা আৰু স্থিৰহীনা হৈ পৰিছে। পৃথিৱীৰ ভাৰ হৰণৰ নিমিত্তে যুগে যুগে নাৰায়ণে অৱতাৰ ধাৰণ কৰি আহিছে। এতিয়াও এই দুষ্ট দানৱসকলৰ নিধনৰ হেতু বিষ্ণুৱে অৱশ্যেই চিন্তা কৰিব। নাৰায়ণ, তাৰ এটা তুমি উচিত ব্যৱস্থা কৰা। এই মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা। সৃষ্টিকৰ আৰু দেৱাদিদেৱ ৰুদ্ৰ, আমি অচিৰেই ধৰিত্ৰীভাৰ কৰিম মোচন। পৃথিৱী চাৰিমুখী জীৱৰ ভিতৰত চকে শ্ৰেষ্ঠ জীৱৰূপে কৰিম সৃষ্টি। কিন্তু সেই মনুষ্যৰ পৰাই সৃষ্টি হ'ল ৰাক্ষস আৰু অসুৰ। সেই অত্যাচাৰী দানৱহঁতে পৃথিৱীত সৃষ্টি কৰিছে ফুল আৰু পৃথিৱীত যেতিয়াই সাধুসকলৰ ওপৰত দুষ্ট অত্যাচাৰ চলে, তেতিয়াই আমাৰ এক নতুন অৱতাৰৰ হয় প্ৰয়োজন। চিন্তা নকৰিবা ৰুদ্ৰ আৰু সৃষ্টিকৰ, অচিৰেই আমি পৃথিৱীত জন্ম গ্ৰহণ কৰিম। ধৰিত্ৰীৰ ভাৰ আমি কৰিম হৰণ। দেৱী, নিশ্চয় দেৱী, প্ৰকৃতিৰ লক্ষণে সংসাৰ যে অচল। সৃষ্টি স্থিতি জন্ম লয় সকলোৰে মূলতে তুমি নাৰায়ণ। তোমাৰ কৰোণাৰে পপীড়িতজনক ৰক্ষা কৰা। এই মোৰ তোমাৰ ওচৰত শৰণ কুহাৰী। মহামায়া, 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 পৃথিৱীত অত্যাচাৰ অনাচাৰ দিনক দিনে বৃদ্ধি পাইছে। সেয়েহেতু পৃথিৱীৰ ভাৰ হৰণৰ হেতু আমাৰ এক চিন্তা হৈছে প্ৰয়োজন। এই অৱতাৰত তুমি আমাক সহায় কৰিব লাগিব। মই কক্ষৰ কাৰাগাৰত কংসৰ ভগ্নী দৈৱকীৰ গৰ্ভত অষ্টম সন্তান হিচাপে
শ্রীকৃষ্ণ রূপে লম অবতার আর অনন্তয়ে বলরাম রূপে দৈবকীর সপ্তম গর্ভত স্থিতি লব তুমি তুমি মায়া কলেৰে গৰ্ভ হৰিণী रोहिणीर गर्भत करिबा स्थापन और तुमिओ जगत कुमार যশোদাৰ गर्भत जन्म लवा वसुदेवर फटुआई किहर পৰা তোমাক আদেশ কলায় বংশই যেতিয়া তোমাক শিলত এছাৰি হত্যা কৰিবলৈ উদ্যত হ'ব তেতিয়া তুমি হাতৰ পৰা এৰাই গৈ আকাশ মাৰ্গত আবিৰ্ভাৱ হ'বা আৰু আমাৰ অৱতাৰৰ কথা তুমি ব্যক্ত কৰিবা তোমাৰ কাৰ্য এবাৰ ভাল প্ৰভু দাসীয়ে এতিয়া বিদায়হে মাগিছে তুমি চিন্তা নকৰিবা তোমাৰ মনোবেথা সকলো বুজিছো মই তুমিও গকুলত গৈ ৰাধা ৰূপে জন্ম লবা তেতিয়া তোমাৰ সকলো মনোবাঞ্ছা আমি পূৰ্ণ কৰিম বঞ্চিত নকৰিব নারদ রাম আজি যে মোর কি ভাগ্য ব্রহ্মা বিষ্ণু মহেশ্বর এই তিনিও মূর্তির দর্শন পায় সার্থক হলে নারায়ণের চরণ হে বিশ্বপালক নারায়ণ নারদর ভক্তিপূর্ণ সেবা করিব হয় पवित्रुवा सर्वस्थांगतो अपि स्मरेत् पुण्डरीकस्यंस वर्ज्य भन्तेरा हरिदा
নাৰদ, প্ৰভু আজি এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈ আমি তোমাক কৰিলো স্মৰণ। নারায়ণ নারায়ণ এই কি তোমার চালনা প্রভু ভিখন চালনা কিয় কৰিছে সেই মধুসূদন যিজন সৰ্বজ্ঞ যিজন সৰ্বশক্তিমান যাৰ ইচ্ছাতে এই সমগ্ৰ সৃষ্টি চলিব লাগিছে সেইজন নাৰায়ণ আজি আকৌ কি এনে সমস্যাৰ সন্মুখীন হ'ল যে এই ক্ষুদ্ৰমতী নাৰদৰো আৱশ্যক হ'ল। নাৰদ, পৃথিৱীৰ ভাৰ মোচনৰ হেতু আমাৰ এক নতুন অৱতাৰৰ হৈছে প্ৰয়োজন। নারায়ণ এই অৱতাৰত অনন্তই বলৰাম ৰূপে, মহামায়াই যোগমায়া ৰূপে আৰু আমি নিজে শ্ৰীকৃষ্ণ ৰূপে মথুৰাত কংসৰ কাৰাগাৰত দৈৱকীৰ অষ্টম সন্তান হিচাপে জন্ম ল'ম। পিছে নাৰদ, তুমি এই অৱতাৰত আমাক সহায় কৰিব লাগিব। নারায়ণ নারায়ণ তেন্তে প্ৰভু এইবাৰ মই মোৰ এই ঢেঁকী বাহন আৰু এই বীণাখনিক নিথৰুৱা কৰি পৃথিৱীত জন্ম ল'ব লাগিব। নালাগে নাৰদ, তুমি জন্ম ল'ব নালাগে। তুমি কেৱল জগতৰ সেই দুষ্কৃতিকাৰী দৈত্য আৰু দানৱক নানা মিঠা আৰু চতুৰ কথাৰে আমাৰ বিৰুদ্ধাচৰণ কৰি তুলিবা, নারায়ণ নারায়ণ যাতে সিহঁতক সংহাৰ কৰিবলৈ আমাৰ সুবিধা হয়। নারায়ণ নারায়ণ তেন্তে প্ৰভু এইবাৰ মই মোৰ পুতুকীয়া নাম সাৰ্থক কৰিব লাগিব। অকল সিমানে নহয় নাৰদ, প্ৰভু আমাৰ লীলা ৰসময় কৰি তুলিবৰ হেতু তুমি দেৱতা আৰু দেৱ নাৰীসকলক যাদৱ বংশত জন্ম লোৱাৰ ব্যৱস্থা কৰিবা। নারায়ণ নারায়ণ তদুপৰি এই অৱতাৰত ৰাম অৱতাৰৰ ঋষি পত্নীসকলৰ কামনাও অন্তৰ্নিহিত হৈ আছে। প্ৰভু এই ৰাম অৱতাৰত ঋষি পত্নীসকলৰ কামনা কি আছিল প্ৰভু অনুগ্ৰহ কৰি জনাবনে? নাৰদ, প্ৰভু ৰাম অৱতাৰত পিতৃ সত্যবাদী যেতিয়া আমি সীতাক লগত লৈ গৈছিলো তেতিয়া সীতাৰ ৰূপৰ প্ৰতি ভক্তি দেখি ঋষি পত্নীসকলে তেনে প্ৰেম ভক্তি বাঞ্ছা কৰিছিল আৰু এই অৱতাৰত তেওঁলোক হ'ব গোপদাৰী আৰু আমি নিজে কাম কেলি লীলা প্ৰকাশ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰি নারায়ণ নারায়ণ তাৰ লগে লগে জগতত ভগৱত প্ৰেমৰ ৰস স্বাদন কৰাই দেখাব লাগিব। দেৱৰ্ষি প্ৰভু কামাতুৰ পুৰুষৰ স্থান অতি তলত। তদুপৰি পুতনা ৰাক্ষসী হত্যা, গোবৰ্ধন ধাৰণ, কালীয় দমন আৰু গোপনাৰী বস্ত্ৰ হৰণ আদি দ্ৰোহ কাৰ্য সম্পাদন কৰি আমাৰ ঐশ্বৰিক লীলা প্ৰকাশ কৰি দেখুৱাব লাগিব। নারায়ণ ঐতিহ্যশালী হলেও কেউ কিনা উগ্রপ্রেমে আপনার পরম ভক্ত। দেৱী, এই যে মনুষ্যৰ কৰ্মফল, কিন্তু সেই কৰ্মফল দ্বাৰা মানসিক কৰ্ম অনুপাতে ভোগ কৰিব নালাগিব। ইয়াৰ মাজত আপোনাৰ কিবা কৰিব লগা থাকিব পাৰে জানো প্ৰভু? দেৱী, তুমি মোৰ কৰ্তব্যৰ কথা জানিব খুজিছা, তেন্তে শুনা।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं तदात्मानं सृजाम्यहम् यदा यदा हि भारत